নমস্কাৰ, মই উপস্থিত আছোঁ ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ভঙা মন্দিৰ গাঁৱত। এই ভঙা মন্দিৰ অঞ্চলৰ ভঙা মন্দিৰ গাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰী নেহা উপাধ্যায় চিকিৎসা শাস্ত্ৰৰ পাঠ্যক্ৰমত অধ্যয়নৰ বাবে যোগ্যতা অৰ্জন কৰিছে। গতিকে আমি নেহা উপাধ্যায়ৰ পৰা কিছু কথা আমি জনাৰ চেষ্টা কৰিম। মই গোটেই শ্ৰেয় মোৰ মাক দিব বিচাৰোঁ যে তেওঁ মোক সদায় এনকাৰেজ কৰিছে মোৰ সপোনৰ প্ৰতি ৱৰ্ক কৰিবলৈ। ঘৰত নানা অসুবিধা থকা সত্ত্বেও তেওঁ মোক কেতিয়াও এইটো অসুবিধা অনুভৱ কৰিবলৈ নিদিলে যে ঘৰত কিবা বস্তুৰ কমি আছে বা এইটো বস্তু নাই। মই যেতিয়াও খুজিলোঁ যে মোক কিতাপ লাগে, বহি লাগে, তেওঁ কেতিয়াও মোক মানা নকৰিলে। চ' সেইখিনিৰ কাৰণে মোৰ মা মোক বহুত এনকাৰেজ কৰিলে। এণ্ড ইভেন ফাৰ্ডাৰ যেতিয়া মই অলপ লেট ডাউন ফিল কৰিছিলোঁ, অলপ ডিছকাৰেজ ফিল কৰিছিলোঁ মাজে মাজে এক্সামবিলাকত, মক টেষ্টবিলাকত, তেতিয়াও তেওঁ মোক বহুত এনকাৰেজ কৰিলে যে ইটছ জাষ্ট এ টেষ্ট, পাছলৈ যা, কাম থাক, তই কৰিব পাৰিবি বুলি। চ' প্ৰথমে মই গোটেই শ্ৰেয় মাক দিব বিচাৰোঁ। তাৰপাছত এডুকেশ্যন ফালে মই ক'ব গ'লে পলষ্টাৰ একাডেমীক মই প্ৰথম শ্ৰেয়টো দিব লাগিব। বিকজ মই মোৰ দেউতাক ক্লাছ 8ত হেৰাইছিলোঁ। ক্লাছ 8, 9, 10 3 বছৰ তেওঁ মোৰ পৰা একো ফিজ নল'লে, এডমিশ্যন ফিজ নল'লে, মোক ফ্ৰীত তাত বিদ্যাদান দিলে। চ' সেইকাৰণে মই যথেষ্ট কৃতজ্ঞ তেওঁৰ প্ৰতি। আমাৰ প্ৰিন্সিপাল ভুৱন ভট্টাৰাই ছাৰ, তেওঁ মোক বহুত সহায় কৰিছে। তাৰপাছত মই যেতিয়া তেজপুৰলৈ মুভ কৰিবলগীয়া হ'ল, চ' ইনস্পায়াৰ একাডেমীটো আমাৰ যোন টিচাৰবৰ্গ আছিলে তেওঁলোকে সহায় কৰিলে। আৰু আমাৰ সেই সময়ৰ DC ছাৰ দেৱকুমাৰ মিশ্ৰ ছাৰ আৰু IAS ছাৰ দুয়োজনে মোক বহুত সহায় কৰিছে সেইখিনি সময়ত। যিহেতু মোৰ ঘৰৰ ইকনমিক এটা লেট ডাউন আছে, যে এটা টানি ধৰে ঘৰত কোনো আৰ্ণ কৰিবলৈ নাথাকাৰ কাৰণে। বাট এইটো মোক ফিল কৰিব নিদিলে তেওঁলোকে, আমাৰ পলষ্টাৰ একাডেমীৰ প্ৰিন্সিপাল, তাৰপিছত ইনস্পায়াৰ একাডেমীত আমাৰ প্ৰিন্সিপাল ছাৰ, তাৰপিছত যেতিয়া পটেঞ্চিয়েলত গ'লোঁ তাতো মোক বহুত ভাল ট্ৰিট কৰা হ'ল। স্কলাৰশ্বিপ পাইছোঁ মই, স্কলাৰশ্বিপৰ কাৰণে মই কম খৰচতে তাত পঢ়িবলৈ সক্ষম হৈছোঁ। চ' থ্ৰু আউট চব ৰাইজৰ সহায়তে মই আজি ইয়ালৈকে আহি পাইছোঁ বুলি ভাবোঁ। চ' চবৰ প্ৰতি মোৰ কৃতজ্ঞতা। ভাবাটো আজি সফল হ'ব পাইছে, গতিকে ময়ো বহুত সুখী। প্ৰথম ছাত্ৰীগৰাকী যিজনীয়ে মেডিকেল কলেজত ছিট পাইছে, লখিমপুৰ মেডিকেল কলেজত। আমি পলষ্টাৰ একাডেমী ভঙা মন্দিৰৰ সম্পূৰ্ণ টিচাৰ ষ্টাফ, নন টিচিং ষ্টাফ এই ক্ষেত্ৰত বহুতেই আনন্দিত। নেহা প্ৰথমৰ পৰাই এজনী মেধাৱী ছাত্ৰী, এই কথাটো চবেই জানে। আমাৰ টিচাৰ ষ্টাফৰ মাজত এইটো আলোচ্য বিষয় আগৰে পৰা। মই আগৰবাৰো কৈ থৈছোঁ যে নেহাই ক্লাছ 8ত এখন এছে লিখিছিল। এছেত তাই নিজে ডক্টৰ হোৱাৰ কথাটো স্পষ্ট কৰিছিলে। আৰু ক্লাছ 8ত লিখা এছে যে আজি বাস্তৱত পৰিণত হ'ল, তাই সেই সময়ত যিটো ভাবি লিখিছিলে, অৱশ্যে ডাঙৰ সপোন এটা লৈছিলে। আৰু এই সপোনটো অকল পলষ্টাৰ একাডেমী ভঙা মন্দিৰে মাত্ৰ নহয়, সমগ্ৰ আমাৰ ভঙা মন্দিৰ অঞ্চলতে নেহা উপাধ্যায়ে যিটো গৌৰৱ কঢ়িয়াই আনিছে, তাৰ বাবে নেহাক আমি ভঙা মন্দিৰ অঞ্চলবাসী লগতে পলষ্টাৰ একাডেমীৰ প্ৰিন্সিপাল হৈ যথেষ্ট সঁহাৰি জনাব লাগিব। তাই যথেষ্ট কষ্ট কৰিছে, কষ্ট কৰা ছোৱালীও হয়, কষ্ট কৰিছে, পিতৃহাৰা ছোৱালী বুলি ক'ব লাগিব। তাই দুজন ঘৰত মাত্ৰ নেহা আৰু নেহাৰ মা। এই ক্ষেত্ৰত বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে চাগে। কিছু হেল্প গাঁৱৰ ৰাইজে আৰু লগতে সেই সময়ৰ DC ছাৰ দেৱকুমাৰ মিশ্ৰ ছাৰেও যথেষ্ট হেল্প কৰিছে। IAS ছাৰ প্ৰভাত ছাৰ আছিল, তেওঁ যথেষ্ট হেল্প কৰিছে। আৰু লগতে বহুকেইজনে তেওঁক উৎসাহ দিছে।